গোটেই ল্যান্ড ডকুমেন্টখিনি দি গ'ল এতিয়া সেই কামটো তুমি কৰিব নালাগে তুমি অফিচত যাব নালাগে তুমি অনলাইন গৈ ড্ৰয়িংটো সাবমিট কৰি দিলে হৈ গ'ল এজন ইআৰটিপি আৰু এই ইআৰটিপি জনক তাৰমানে গভৰ্ণমেন্টৰ হৈ কাম কৰিবৰ কাৰণে এমপেনেল কৰাই থৈ দিছে যেটো কথা মই কৈ আছো যে বস্তুটো এনেকুৱা হৈছে যে অথৰিটি বিলাকত ভেৰি শৰ্টেজ অফ মেন পাৱাৰ কিছুমান এনেকুৱা মানে মিউনিচিপালিটি আছে যেনেকৈ আমাৰ টিহু মিউনিচিপালিটি আছে পাটাচাকুচি মিউনিচিপালিটি আছে এইবিলাক মিউনিচিপালিটি বা মানুহে নাই তাৰমানে ইঞ্জিনিয়াৰ নাই এটা কথাটো হ'ল ড্ৰয়িং এটা আহিলে সেই ড্ৰয়িংটো ভালকে পঢ়ি চাবৰ কাৰণেও মানুহ এনেকুৱা এটা অৱস্থা হৈছে আৰু দ্বিতীয়তে বিশ্বাস ছাৰ আছে আমাৰ লাইনতে আছে ছাৰেও কথাটো গম পাব যে এই বস্তুটো অলপ টেকনিক্যাল হয় ডমেইনটো বা ড্ৰয়িং কৰা ডমেইনটো টেকনিক্যাল হয় গতিকে এই বস্তু এনেকুৱা হ'ব নালাগে যে বস্তুটো মানে পাৰমিশনটো কোনোবা চেয়াৰমেন গভৰ্ণমেণ্টে কৰিলে কি যে যিখিনি ইঞ্জিনিয়াৰ্ছ এণ্ড আৰ্কিটেক্টছ আছে মাৰ্কেটত তেওঁলোকৰ এটা সহায় ল'লে এটা আণ্ডাৰষ্টেণ্ডিং এটা এগ্ৰিমেণ্ট এটা হ'ল যে চিন্স অথৰিটিত মানুহ কম আছে অথৰিটিৰ যিখিনি কাম অথৰিটিৰ ইঞ্জিনিয়াৰজনৰ যিখিনি কাম যে সাইটত ড্ৰয়িংটো প্ৰথমতে চেক কৰিব ল্যান্ড ডকুমেন্টটো চেক কৰিব সাইটত যাব জোনিংটো চাব ৰোড উইথটো চাব তাত আৰু বহুত কথা আছে যে সাইটত নেচাৰেল ৱাটাৰ ফ্লো হৈ আছে নেকি জলডুবা সাইট নেকি এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে তো সাইটটো লিগেলি যিয়ে নহওক কিয় 670 স্কয়াৰ মিটাৰ হলেও তোমাৰ তাত কিছুমান মানে ফিজিক্যাল কথাও থাকিব নহয় তাত যদি ৱাটাৰ লক সাইড হয় তাত তুমি বিল্ডিং পাৰমিশন নকৰা এনেকুৱা বহুত ধৰণৰ কথা থাকে সো ইআৰটিপি জনক মোবাইল এপ এটা দিয়া হয় তেওঁ গৈ অন বিহাফ অফ দা অথৰিটি তেওঁ সাইটত গৈ বঢ়িয়াকে সাইট চাব জুখা মেখা কৰিব আনি পেলাই ড্ৰয়িং সং তেওঁ নিজে এক্সামাইন কৰিব কৰি সব ৰেডি কৰি পেলাই তেওঁ প্ৰসেস কৰাই দিব দিস ইজ একচুয়ালি দা পাৰ্থক্য ইআৰটিপি ইটস এ ডিফাৰেন্ট ৰোল এন্ড আৰটিপিৰ কামটো হৈছে কি আৰটিপি কেৱল ড্ৰয়িংটো বনাই ক্লায়েণ্টক সাৰ্ভিসটো দিয়া আৰটিপিৰ কামটো শেষ আৰটিপি অথৰিটিয়ে কেতিয়াও সাইটত যাব নহয় অথৰিটিৰ হৈ আৰটিপি তেনেকুৱা কোনো ধৰণৰ মানে ৰোল এণ্ড ৰেসপন্সিবিলিটি নাথাকে আৰটিপি অবলাইজ টু মানে আৰটিপি ওন ক্লায়েণ্ট আৰু ইআৰটিপি আমব্ৰেলাটো অলপ ডাঙৰ ইআৰটিপি এটা গোটেই সোসাইটিখনক তেওঁলোকে এটা সাৰ্ভিস দিব লাগিব নিজৰ ফেটাৰনিটিক সাৰ্ভিস দিব লাগিব সাথে তেওঁলোকে অথৰিটি হকেও তেওঁলোকে এটা সাৰ্ভিস এটা দিব লাগিব গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টকো সাৰ্ভিস দিব লাগিব সো ইআৰটিপিৰ আমব্ৰেলাটো অলপ ডাঙৰ স্যার আমার একটা কোশ্চেন আছে হেল্ল মই এক সেকেন্ড রিয়েল টক্স মই প্রথমতে M362 চাই লওঁ so please tell us how the final permission drawing after approval ERTP can be delivered to the client if drawing made by RTP do RTP just need to print the final no ইয়াত প্ৰিন্টিংৰ কথাই নাই ইয়াত RTP হেৰি ড্ৰয়িংৰ সফট কপিটো আপলোড কৰিব আপলোড কৰাৰ পিছত তাতে ডিজিটাল সিগনেচাৰ হৈ ফাইনেল পাৰমিশন ড্ৰয়িংটো ওলাই আহিব তাৰপিছত ৰিয়েল টক্স স্যার আমার একটা কোশ্চেন আছিল মানে জোনটো বিল্ডিং স্যার অলরেডি এক্সিস্টিং বনোৱা আছে তো এইটো আগৰ ফার্স্ট ফ্লোর সেকেন্ড ফ্লোৰৰ পারমিশন লাগে তো এইটো মই মানে নিউ বাইলজৰ মৰকে কেনেকা কৰিম আপুনি সেকেন্ড ফ্লোৰৰ পারমিশনটো আপোনাৰ হেৰি লগত নাহিব মানে আপোনাৰ এটা ফ্লোৰ বনোৱা আছে হয় আপোনাৰ কি গ্ৰাউন্ড ফ্লোৰটো বনোৱা আছে গ্ৰাউন্ড ফ্লোৰ বনোৱা আছে ফার্স্ট ফ্লোৰ আৰু সেকেন্ড ফ্লোৰ আপুনি এক্সটেনশন বিচাৰিছে না এক্সটেনশন বিচাৰিছো কিন্তু আগৰ বাইলজে এনেকুৱা আছিল ডেভিয়েশন আছে বা ভায়োলেশন আছে আগৰ বিল্ডিং তো এতিয়া মই মানে বাইলজৰ ওপৰত গৈ ফার্স্ট ফ্লোৰ সেকেন্ড ফ্লোৰটো কেনেকা বনাম ডেভিয়েশন খিনি প্ৰথমতে আপুনি ৰেগুলাৰাইজ কৰি ল'ব লাগিব এইখিনি তো ৰেগুলাৰাইজ কৰিলে মানে ভাঙিব লাগিব তাতে কি মানে ওপৰত গৈ তো মই কলামটো ডেড এন্ডত আছে মই তো এনেকা হ'ব লাগে 5 ফিট মান কাটিব ল'ব এনেকা আনি ডাইৰেক্ট বিম লগাব এটা ডাবল বেনিফিট ল'ব নোৱাৰে ভায়োলেশন কৰি এটা ডাবল বেনিফিট ল'ব নোৱাৰে এবাৰ তাৰ ভায়োলেশন কৰিছে আকৌ কিহৰ কাৰণে ৰেগুলেশন কৰিব লাগে আচ্ছা যদি ভায়োলেশন কৰাই নাই স্যার কোনটা বিল্ডিং এনেকা বিল্ডিং আছে আপোনাৰ আগৰ বাইলজ মতে এইটো 5 ফিট আছিল এতিয়া 6 ফিট হল তো 5 ফিট আগৰ পারমিটেড বিল্ডিং দ্যাট ইজ পারমিটেড বিল্ডিং হলে পাৰিব যদি আগৰ নমতে যায় তো আগৰ নমছ আছিল 5 ফিট মান এৰি 90% পাব 99% ভায়োলেশন আছে হেতুৱে চাই লব হয় পাব 1.5 মিটাৰটো গুছি এতিয়া 1.8 মিটাৰ হলতো হয় আগতে 1.5 মিটাৰত সেটবেকটো ৰাখিছিল এতিয়া 1.8 মিটাৰত ৰাখিলে
So up to G+2 residential building হলো ইমান এটা প্ৰবলেম নাই এটো হ'ব তাৰ কিছুমান পদ্ধতি আছে অকমান মানে আপাৰ ফ্লোৰত আপুনি মানে যেটো নেক্সট গ্ৰিড আছে মই অকমান ইঞ্জিনিয়াৰিং লাইনতে কৰিলো কথা এতিয়া সেটবেক টু সাপোজ 1.8 মিটাৰ আপুনি মিলাব লাগে একচুয়ালি তলৰ পৰাই মিলাব লাগে ইঞ্জিনিয়াৰিংটো চাবলৈ গ'লে যদি আপোনাৰ সেটবেক নিমিলে তেতিয়াহ'লে আপুনি পাৰমিশনে নাপায় ইঞ্জিনিয়াৰিং যেটা আমাৰ বিল্ডিং বায়লজত আছে হয় না ঠিকই আছে স্যার মানে মই ভাবিছো কথাটো কৈছো এটা ডিসক্রিপশন এটা ওভাৰৰাইডিং এটা পাৱাৰ এটা আছে এনেকুৱা যে এনেকুৱা ধৰণৰ বহুত পাৰমিশনো লৈছে যে এই ওপৰত গৈ অলপমান মানে সেটবেকটো অলপ মিলাই দিয়ে তেনেকুৱা আছে কিন্তু হেতু বস্তু এটা বস্তু চাব লাগিব দা ষ্ট্ৰাকচাৰাল পাৰ্টটো চাই লব লাগিব এইটো মই মানে এজ এ ষ্ট্ৰাকচাৰাল ইঞ্জিনিয়াৰ কলো মই এইটো যে আমাৰ এক্সিস্টিং ষ্টেয়াৰকেজ যেটো আছে ওপৰত গৈতো এইটো আপোনাৰ অকমান 1 ফিট মান মানে এৰি দিব নোৱাৰো বাকি বিল্ডিংৰ বেডৰুম এৰি দিব পাৰি 1 ফিট মান 0.5 0.3 এৰি দিব ষ্টেয়াৰকেজটো নিশ্চয় পৰা যেনেকুৱা আছে এনেকৈ উঠিব লাগে ওপৰত না পাৰিব আপুনি চাই লব লাগিব ড্ৰয়িংটো বনাই পেলাই এতিয়া কথাটো হৈছে কি যে আমি এতিয়া যিখিনি কথা পাতি আছো এইখিনি ধৰক অন বেসড অন দা ল্যাঙ্গুৱেজ কথা পাতি আছো হয় হয় আমাৰ প্ৰেক্টিকেলৰ কথাটো কৈছো যেতিয়া আমি ড্ৰয়িং এটা বনাই আনিম ড্ৰয়িং এটা বনাই সাইডতে গলে দুখামুখ কৰি ড্ৰয়িংটো বনাই আনিলে ডেফিনেটলি তাৰ ৰাস্তা ওলাব এটা কোনো কথা সি মই এটা কথা সবকে কওঁ অল দা ইআৰটিপিস এটা বস্তু মই সবকে কৈছো যে ৰুলস যিখিনি আছে বা বাইলজ যিখিনি আছে এই বস্তুখিনি মানুহক তাৰ মানে পাৰমিশন নিদিবৰ কাৰণে বনোৱা নাই মানে আমাৰ ফালৰ পৰা মানে এপ্ৰোচ দেয়াৰ আৰ টু টাইপস অফ এপ্ৰোচ এটাটো হৈছে কি যে নিদিয়া এপ্ৰোচ আৰু এটা পাৰমিশন দিয়া এপ্ৰোচ পাৰমিশন গতিকে যদি আপোনালোকে প্ৰপাৰলি গোটেইখিনি বস্তু ফুলফিল কৰিব পাৰে তেতিয়াহ'লে ডেফিনেটলি অথৰিটিৰ ফালৰ পৰা হওক বা অন্যান্য ফালৰ পৰা হওক আপোনালোকে এটা হেৰি পাবই কিন্তু এতিয়া কথাটো হ'ল যে আপোনাৰ যদি এক্সিস্টিং বিল্ডিংটো যদি বহুত বেছি ভাইলেট হৈ আছে তেতিয়াহ'লেতো তাৰ প্ৰব্লেম হ'ব হয় আদিত্য ৰাজ গগৈ If we need TDR for a site, can the ERTP do it? আচ্ছা আদিত্য ৰাজ গগৈ আপুনি যদি বেয়া নাপায় ক'ব নেকি আপুনি কোনখন ডিস্ট্ৰিক্টৰ পৰা কৈ আছে মই গোলাঘাটৰ পৰা কৈছো গোলাঘাটৰ পৰা কৈ আছে আচ্ছা গোলাঘাট মিউনিসিপালিটিৰ আন্ডাৰ এতিয়ালৈকে TDR নটিফাই হোৱা নাই তেওঁলোকৰ TDR এতিয়ালৈকে নাই হয় মোৰ লাষ্ট পাৰমিশন ড্ৰয়িং মই 4.5 ইয়াৰ্স আগত কৰিছিলো সো মই 5 ইয়াৰ্স হোৱা নাই আৰু 6 মান্থস লাগিব তো আৰটিপি ৰেজিষ্ট্ৰেচন ইআৰটিপি ৰেজিষ্ট্ৰেচনৰ কাৰণে এনি টাইম ওপেন থাকে নে আপোনাৰ ওয়ান্স ইন এ ইয়াৰ থাকে জানিব পাৰিম নেকি ইআৰটিপি পোৰ্টেলটো ৰেজিষ্ট্ৰেচনৰ কাৰণে ওয়ান্স ইন এ ইয়াৰ থাকে নে এনি টাইম ওপেন থাকে তেনেকুৱা কোনো ধৰণৰ ফিক্সড মানে হেৰি নাই কিন্তু যেতিয়া গভৰ্ণমেণ্টে ভাবে যে ইআৰটিপি অলপমান খুলি দিব লাগে নতুন ৰেজিষ্ট্ৰেচন খুলি দিয়ে এতিয়া চাওক এতিয়া আমাৰ 29 টা ইএলবি আমাৰ এমএমএসডিবি যাব মানে ৰেডি টু ফ্লোট আৰু নেক্সট ফেজত 53 টা ইএলবি যাব সেইকাৰণে এতিয়া ইআৰটিপি টো খুলি দিয়া হৈছে কাৰণ আমাৰ তাত মানুহ কম আছে গুৱাহাটীত বহুত ইআৰটিপি আছে কিন্তু মানে গুৱাহাটীৰ বাহিৰে অন্যান্য জায়গাবিলাকত যেনে যোৰহাটত হওক শিৱসাগৰত দুজনমান আছে ডিব্ৰুগড়ত এনেকুৱা অসুবিধা গোলাঘাটত বোধহয় নাইয়ে নেকি তেনেকুৱা যে সেইকাৰণে এতিয়া খুলি দিয়া হৈছে সো দ্যাট বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ মানুহবিলাকে তাত এপ্লাই কৰিব পাৰিব আদাৰৱাইজ প্ৰবলেমটো কি হ'ব যদি সেই ডিস্ট্ৰিক্টৰ মানুহবিলাকে যদি এপ্লাই নকৰে তেনেহ'লে গুৱাহাটীৰ পৰা গৈ পেলাই গোলাঘাটত এটা ৰেসিডেন্সিয়েল বিল্ডিঙৰ কাম কৰাটো ইট ইজ নেক্সট টু ইম্পসিবল আৰু যদি সেই কামটো কৰেও এইটো বহুত এক্সপেন্সিভ হৈ যাব গতিকে আমি এইটো কথাও মানে সবকে ৰিকুৱেষ্ট কৰো যে আপোনালোকৰ মানে ফেটাৰ্নিটিৰ ভিতৰত যিমানখিনি মানুহ আছে যাৰ এক্সপিৰিয়েন্স হৈছে তেওঁলোকে কাইন্ডলি নিজৰ ডিস্ট্ৰিক্টৰ পৰা ইআৰটিপি ৰেজিষ্ট্ৰেচনটো কৰি লওক আৰু এটা বস্তু সুধিব লাগিছিলে আপোনাৰ ধৰি লওক যিখিনি ফিজ মানে ক্যালকুলেশন হ'ব ফিজ সাবমিশন হ'ব হেবিলাক কোনটো স্টেপত মানে আৰটিপি থ্ৰু হ'ব নে ইআৰটিপি থ্ৰু হ'ব ইআৰটিপি কৰিব আৰটিপি ফিজ ক্যালকুলেট আগতেও কৰিব নালাগিছিল আৰু আজিও কৰিব নালাগে হয় চাও মই এটা কথা কৈছো যিখিনি কাম এটা মিউনিসিপালিটি অফিচটো কৰিছিল সেই কামখিনি ইআৰটিপি জনে কৰিব হয় হয় মিউনিসিপালিটি অফিসে কি কৰে আপোনাৰ ল্যান্ড ডকুমেন্টটো চাই হা এতিয়া ল্যান্ড ডকুমেন্ট ইআৰটিপি চাব ড্ৰয়িংখন স্কুটিনি কৰে ড্ৰয়িংখন ইআৰটিপি স্কুটিনি কৰিব সাইটত যায় চাব কাৰণে ইআৰটিপি জনে সাইটত যাব প্ৰিন্ট লেভেল ইনস্পেকশন কৰে ইআৰটিপি জনে প্ৰিন্ট লেভেল ইনস্পেকশন কৰিব
অকুপেন্সি চাৰ্টিফিকেটৰ ইনস্পেক্টৰ লাষ্টত কৰিব লাগে কমপ্লিটনৰ সময়ত এইটো সেৱা কৰিব পেমেন্ট